আজি মই লৈ আহিছোঁ প্ৰিপজিশ্যন কানেক্ট টু আৰু কানেক্ট উইথ। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। নমস্কাৰ, মই আহে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কানেক্ট টু আৰু কানেক্ট উইথ এই দুটা মাজত এটা সৰু পাৰ্থক্য আছে। কানেক্টৰ লগত কেতিয়া টু হয়, কানেক্টৰ লগত কেতিয়া উইথ হয়। ইয়াতে সম্পৰ্কৰ কথা কৈছে যে বস্তুৰ ক্ষেত্ৰত হ'লে বা বস্তুৰ সম্পৰ্কৰ কথা বুজালে বা বুজোৱা হয়, তেনেকুৱা ক্ষেত্ৰত কানেক্টৰ লগত টু হয়। এতিয়া দুটা বা তিনিটা আলি লগ লাগি এটা তিনিআলি বা চাৰিআলি লগ হয়। বেটাৰীটোৰ লগত কম্পিউটাৰৰ সম্পৰ্ক থাকে, এইটো বস্তুৰ ক্ষেত্ৰত বুজোৱা হয় বা বুজালে। গতিকে তেনেকুৱা ক্ষেত্ৰত আৰু আমি কি কৰোঁ, কানেক্টৰ লগত টু ইউজ কৰোঁ। এক্সাম্পল চোৱা, তেতিয়া বুজি পাবা। মাই ফোন ইজ কানেক্টেড টু দ্য লেপটপ। মোৰ ফোনটো লেপটপৰ লগত সংযোগ হৈ আছে। দ্য কেবল ইজ কানেক্টেড টু দ্য বেটাৰী। কেবলটো বেটাৰীৰ লগত সংযোগ হৈ আছে। নেক্সট আৰু এটা এক্সাম্পল চাওঁ আমি। দ্য ৰোড ইজ কানেক্টেড টু দ্য হাইৱে। এই ৰাস্তাটো হাইৱেৰ লগত সংযোগ হৈ আছে। গতিকে এইবোৰ ক্ষেত্ৰত আমি গম পাম বা বুজি পালোঁ যে কি হ'ব, এনেকুৱা বস্তুৰ ক্ষেত্ৰত যদি হয় তেতিয়াহ'লে কানেক্টৰ লগত টু হয়। এতিয়া আমি চাম কানেক্টৰ লগত কেতিয়া উইথ হয়। কানেক্টৰ লগত উইথ তেতিয়াই হয় যেতিয়া সম্পৰ্কৰ কথা বা সম্বন্ধৰ কথা বুজাব, অৰ্থাৎ বন্ধু বান্ধৱীৰ লগত সম্পৰ্ক থকা বা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ যিটো ৰিলেশ্যনশ্বিপ, অৰ্থাৎ তুমি সৰুকালত যিখন স্কুল পঢ়িছা এতিয়াও সেই স্কুলটোৰ লগত তোমাৰ কি আছে, সম্পৰ্ক আছে, আৰু সেইখন স্কুলৰ ছাৰ বাইদেউসকলৰ লগত তোমাৰ কি আছে, সম্পৰ্ক আছে। উদাহৰণটো চাই লওঁ কানেক্টৰ লগত যে উইথ হয়, কেনেকৈ হয় আমি এই বিষয়ে ক'লোঁ। এতিয়া উদাহৰণটো চালেহে আৰু ভালকৈ বুজি পাম। তুমি ক্লাছ 10ত বা ক্লাছ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰত পঢ়িছা বা ক্লাছ 6-7ত পঢ়িছা, সেইসকল ক্লাছমেট, তোমাৰ যিসকল ক্লাছমেট আছিল সেইসকলৰ লগত আজিও তুমি কি কৰা, সম্পৰ্ক ৰাখিছা বা সম্পৰ্ক কৰা বা মোবাইলত মেছেজ কৰা। গতিকে সম্পৰ্ক এটা আছে বা সম্পৰ্ক এটা নিবিড় আছে। সেই ক্ষেত্ৰত তুমি কি কৰিবা, কানেক্টৰ লগত উইথ ব্যৱহাৰ কৰিবা বা উইথ ব্যৱহাৰ হ'ব। আই এম ষ্টিল কানেক্টেড উইথ মাই স্কুল ফ্ৰেণ্ডছ। মই এতিয়াও স্কুলৰ বন্ধু বান্ধৱীৰ লগত যোগাযোগ কৰোঁ। আই এম ষ্টিল কানেক্টেড উইথ মাই ক্লাছমেট অফ ক্লাছ 9। মই এতিয়াও ক্লাছ 9ৰ মোৰ সহপাঠীসকলৰ লগত কি কৰোঁ, সম্পৰ্ক কৰোঁ বা যোগাযোগ কৰোঁ। চোৱা, এই বিষয় দুটা অতি সৰু হ'লেও কিন্তু অলপ আমি বিসংগতি দেখিবলৈ পাওঁ। মই আশা কৰোঁ এই ভিডিঅ'টোৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ আৰু বিসংগতি নাথাকে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো কেনে পালা কমেণ্টত জনাবা।